অসমৰ ৰাইজে ইতিমধ্যে কংগ্ৰেছ দলক অসমৰ তেওঁলোকৰ মানসপটৰ পৰা হেৰুৱাই পেলাইছে গতিকে ইয়াতে গৌৰৱ গগৈ ডাঙৰীয়া আহক বা অন্যান্য যিয়ে তেওঁলোকে কাম নকৰক লাগে আমি ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত NDA পুনৰবাৰ আমি চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ম যাৰ বাবে আমি গাঁৱে গাঁৱে আমাৰ দলীয় কাৰ্যকৰ্তাসকলে সোমাই যাব চাহবাগে দলীয় কাৰ্যকৰ্তা সোমাই যাব গতিকে আমাৰ যি বিকাশৰ ধাৰা যি আমি বিকাশ কৰি আছোঁ অসমৰ সৰ্বস্ত জনসাধাৰণৰ এই বিকাশৰ কামখিনি সোমাই যাব কোনো ধৰণৰ গৌৰৱ গগৈ ইয়াৰ ফেক্টৰে কাম নকৰে কোনো ধৰণৰ গৌৰৱ গগৈৰ তেখেতৰ নেতৃত্ব ইয়াত কাম নকৰে ভাৰতীয় জনতা পাৰ্টীয়ে আমাৰ দিলীপ শইকীয়া ডাঙৰ নেতৃত্বত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰ নেতৃত্বত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত আৰু সৰ্বস্তৰৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাৰ নেতৃত্বত আমি অসমৰ বিকাশৰ কাৰণে আগবাঢ়ি যাম আৰু এই বিকাশৰ ৰাজনীতিৰ যোগেদি আমি কংগ্ৰেছক পৰাভূত কৰিবলৈ সক্ষম হ'ম বিজেপি লাভ কৰিছে আজি প্ৰথম আপোনাৰ ডিব্ৰুগড় জিলাত আহিছে সদস্যজনে আপোনাক আদৰণি জনাইছে মৰম জনাইছে পৰৱৰ্তী সময়ত আপুনি দলটোক কেনেধৰণে শক্তিশালী তথা আগুৱাই নিয়াৰ ক্ষেত্ৰত পোনপ্ৰথমে মই আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ ৰাজ্যিক সমিতিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰাক্তন মুখ্যমন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ ডাঙৰীয়াক আৰু সৰ্বস্তৰৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ সমগ্ৰ বিশ্বৰ এটা সৰ্ববৃহৎ ৰাজনৈতিক দল বা 14 কোটি সদস্যৰে সমাৰ্থিত এটা দল ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ দৰে এখন ৰাজ্যৰ এই গুৰুত্বপূৰ্ণ সাধাৰণ সম্পাদক অসম প্ৰদেশ সাধাৰণ সম্পাদকে মোক নিযুক্তি দিয়াত মই আটাইলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগে লগে আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াৰ টীম বিজেপি এই টীমে অনাগত দিনত সৰ্বস্তৰৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকল একত্ৰিত কৰি আমি 90খনতকৈ অধিক আসনত এইবাৰ সমাগত 26ৰ নিৰ্বাচনত জয়ী হ'বৰ বাবে সংকল্প আমি গ্ৰহণ কৰিছোঁ পুনৰবাৰ NDA চৰকাৰ অসমত প্ৰতিষ্ঠা হ'ব আৰু তাৰ বাবে আমি এই টীমে দিলীপ শইকীয়াৰ টীমে আমি কাম কৰি যাম আৰু আমি নিশ্চিত আমি 90খনতকৈ অধিক আসন জয়ী হৈ পুনৰবাৰ যিটো আমাৰ বিকাশৰ যি ধাৰা 16 চনৰ পৰা ভাৰতীয় জনতা পাৰ্টী অসমত বিকাশৰ যি ধাৰা আৰম্ভ কৰিছে শান্তিৰ যি প্ৰতিষ্ঠা কৰিছে সমগ্ৰ এবাৰ BTRতো আমি দেখিছোঁ যে সৰ্বস্তৰৰ ৰাইজে আমাক আঁকোৱালি লৈছে আমি সেইবাবেই অনাগত দিনত আমি আপোনালোকে লক্ষ্য কৰে 16 চনৰ পৰা এতিয়ালৈকে যিটো বিকাশৰ যিটো ৰাজনীতি আৰম্ভ হৈছে অসমত শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত যে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে আপোনালোকে লক্ষ্য কৰে পূৰ্বতে আমি চৰাইদেউলৈ যাবলৈ সংকোচ হয় কিজানি বোম ফুটিব আমি কাকপথাৰলৈ যাবলৈ আমাৰ ভয় লাগে কিজানি বোম ফুটিব BTRলৈ যাবলৈ ভয় লাগে কিজানি বোম ব্লাষ্ট হ'ব এনেধৰণৰ যি অসমত এটা অশান্তিময় পৰিৱেশ আছিল ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হোৱাৰ বাবে ভাৰতীয় জনতা অটল বিহাৰী বাজপেয়ীৰ পৰা LK আদৱানীৰ পৰা অমিত শ্বাহ ডাঙৰীয়ালৈকে আমি শান্তি প্ৰতিষ্ঠাৰ কাৰণে যি শক্তিশালী ভূমিকা গ্ৰহণ কৰিলে তাৰ বাবে আজি অসমখন এটা শান্তিৰ পৰিৱেশ বিৰাজ কৰিছে পৰ্যটন অসমত গঢ়ি তুলিছে শান্তিৰ এটা বাতাবৰণ পৰিৱেশ হৈছে যাৰ বাবে অসমৰ জনসাধাৰণে ভাৰতীয় জনতা পাৰ্টীৰ অগাধ বিশ্বাস আৰু মৰম আমি ধাৰাবাহিক যি নিৰ্বাচনত আমি সফলতা লাভ কৰিছোঁ সেই সফলতাই আমাৰ অনাগত দিন নিৰ্বাচনতে আমি সাংঘাতিকভাৱে সফলতা লাভ কৰিবলৈ আমি দৃঢ় বিশ্বাস কংগ্ৰেছৰ যি সভাপতি নতুন সভাপতি গৌৰৱ গগৈ সভাপতি হোৱাৰ পাছত কংগ্ৰেছৰ যথেষ্ট বিজেপি কিছুসংখ্যক লোক গৈছে বা অন্যান্য দলৰ ৰাজনৈতিক অসমৰ ৰাইজে জানে যে যোৱাটো সময়ত কংগ্ৰেছৰ অপশাসন কংগ্ৰেছৰ ভ্ৰষ্টাচাৰ কংগ্ৰেছৰ যি নীতিহীন কাম অসমৰ ভাগ কৰা তেখেতে যদি পৰিৱেশ অসমৰ শান্তি শৃংখলা তেওঁলোকে বজাই ৰাখিব নোৱাৰে কংগ্ৰেছ দলৰ কথা অসমৰ ৰাইজে জানে যাৰ বাবে যোৱা সময়ৰ নিৰ্বাচনত আমাৰ লোকসভা নিৰ্বাচনেই হওক বা পঞ্চায়ত নিৰ্বাচনেই হওক সম্পূৰ্ণভাৱে কংগ্ৰেছৰ অসমৰ ৰাইজে নৎসাৎ কৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ